নমস্কাৰ জনাইছো সকলোকে আৰু নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। এয়া দেখিছে নহয় মেখেলা চাদৰ পিন্ধি মন্দিৰলৈ যাবলৈ ওলাইছো আৰু আগৰ দৃশ্যাংশখিনি আছিলে যোৱাকালিৰ মানে জন্মাষ্টমীৰ দিনাখন। তো এয়া আমি আহি পালো মন্দিৰত আৰু আহিয়ে মন্দিৰ ভাগত এনেদৰে সেৱা জনাইছো ভগৱান শ্ৰীকৃষ্ণৰ শ্ৰীচৰণত। আৰু আমাৰ বাহিনীত আচলতে নামঘৰ নাই, তো সেইকাৰণে শিৱ মন্দিৰতে পবিত্ৰ ভাদ মাহৰ যি ভগৱান শ্ৰীকৃষ্ণৰ জন্মাষ্টমী উপলক্ষে একমাহজোৰা পূজা বা ভাগৱত পাঠ কৰা হয়, তো এই মন্দিৰ ভাগতে কৰোৱা হয়। আৰু এয়া দেখিছে নহয় আমাৰ পণ্ডিতজীয়ে মানে গুৰুজীয়ে ভাগৱত পাঠ পঢ়িয়ে আছে, চাওকচোন। আৰু এইফালে চলি আছে ধুনীয়াকৈ খিচিৰি খোৱা পৰ্ব। তো ইমানে আছিল আজিৰ ভিডিঅ'টো। বা বাই, পুনৰ লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে, তেতিয়ালৈকে চাই থাকক।